দিলে আমাৰ NRDS জুনিয়ৰ কলেজৰ পৰা টোটেল 31 ষ্টুডেণ্টে দিছিলে ফাইনেল তাৰে আপোনাৰ বহুত ভাল ৰিজাল্ট গোটেই 31এ পাছ কৰিছে 100% ৰিজাল্ট পাছিং পাৰ্চেণ্টেজ আৰু আপোনাৰ ফাৰ্ষ্ট ডিভিজন আছে 8জন তাৰে হাইয়েষ্ট পাৰ্চেণ্টেজ আছে 88% তাইৰ নাম হ'ল কাজল নায়ক বহুত দুখীয়া ঘৰৰ ছোৱালী বহুত কষ্ট কৰিছে মেট্ৰিকতো তাইৰ বাৰু পাৰ্চেণ্টেজ ভালে আছিল 79 আছিলে কিন্তু বহুতখিনি ইমপ্ৰুভ কৰিছে আৰু প্ৰায় থাৰ্ড ডিভিজন পোৱা ষ্টুডেণ্টো আছিলে আৰু সেকেন্ড ডিভিজন পোৱা ষ্টুডেণ্ট আছিল গোটেইখিনি ফাৰ্ষ্ট ডিভিজন পায় আমাৰ টোটেল একচুৱেলি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ষ্টুডেণ্ট 4জনহে আছিলে কিন্তু এতিয়া আমি তাৰ পৰা আমি ফাৰ্ষ্ট ডিভিজন পোৱা ষ্টুডেণ্ট 8জনলৈ ইমপ্ৰুভ কৰিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত কষ্ট কৰিছে কলেজখনৰ কাৰণে কাৰণ প্ৰাইভেট কলেজ হিচাপে ছাত্ৰ ছাত্ৰীও বহুত কষ্ট কৰিছে বাৰু ছাত্ৰ ছাত্ৰীয়ে সেইটো কথাও ক'ব লাগিব ছাত্ৰ ছাত্ৰীও বহুত কষ্ট কৰিছে আৰু প্ৰাইভেট কলেজ হিচাপে আমি তেওঁলোকক যিমানখিনি সুবিধা দিব লাগিছিল হয়তো সিমানখিনি দিব পৰা নাই হ'লেও বহুত কষ্ট কৰি পেলাই আজি এই ৰিজাল্টটো পাবলৈ আমি সক্ষম হৈছোঁ বহুত ভাল লাগিছে বহুত ফূৰ্তি লাগিছে গতিকে এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰিম বুলি আমিও কেতিয়াও কলেজখন ষ্টাৰ্ট যেতিয়া কৰিছিলোঁ এনেকুৱা এটা যে ইমান ভাল ৰিজাল্ট এটা আনিব পাৰিম বুলি ভবা নাছিলোঁ কিন্তু আজি সকলোৰে কষ্টৰ ফলত আজি এনেকুৱা এটা ৰিজাল্ট পাইছোঁ সেইটো কাৰণে বহুত ভাল লাগিছে আৰু আগন্তুক দিনত ইয়াতকৈ আৰু ভাল কৰিম বুলি আমি কথা দিছোঁ আৰু আশা কৰিছোঁ ধন্যবাদ যিসকলে আমাক ভাল ৰিজাল্ট কৰি দেখুৱালে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ফূৰ্তি মানে একদম এক্সাইটেড হৈ আছোঁ আজি যিহেতুকে আমাৰ এই ভিতৰুৱা অঞ্চলৰ পৰা ইমান ধুনীয়া ৰিজাল্ট কৰিছে আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত ভাল ৰিজাল্ট কৰিছে তেওঁলোকক খুব ভিতৰুৱা অঞ্চলৰ পৰা অহা গতিকে আমাৰ খুব ভাল লাগিছে আৰু এইখিনি কৈ আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকে আহি আমাক উৎসাহিত কৰিছে আগন্তুক দিনত ইয়াতকৈও ভাল ৰিজাল্ট কৰিম বুলি আপোনালোককো আমি প্ৰতিশ্ৰুতি দিছোঁ ছাত্ৰ ছাত্ৰীসকলকো আমি মানে এটা ভাল ইয়াতকৈ ভাল বেছিকৈ চেষ্টা কৰিম তেওঁলোকক লৈও সেইটোৱে ধন্যবাদ জনাইছোঁ তো আমাৰ কলেজৰ পৰা খুবেই ভাল ৰিজাল্ট কৰিছে হাইয়েষ্ট পাৰ্চেণ্টেজ 88 আহিছে আৰু আমাৰ কলেজৰ পৰা এই বছৰ 100% পাছ কৰিছে আৰু ফাৰ্ষ্ট ডিভিজন আমাৰ টোটেল আহিছে 8জন আৰু তাৰ ভিতৰত ছেকেণ্ড ডিভিজন আহিছে 13জন আৰু বাকীখিনি থাৰ্ড ডিভিজন আহিছে গতিকে আমাৰ ৰিজাল্টটো খুবেই ভাল বুলি ক'ব পাৰি ভাল ৰিজাল্ট কৰিছে তাৰপিছত বাকী কেইজন যদিও আজি আমাৰ ইয়াত উপস্থিত নাই যিকেইজন আমাৰ মাজত উপস্থিত আছে তেখেতসকলক আমি আমাৰ ফালৰ পৰা অকণমান সম্বৰ্ধনা জনাব বিচাৰিছোঁ তোমালোকৰ মাজতেই গতিকে এইখিনি সম্বৰ্ধনা অনুষ্ঠানটোত আগভাগ ল'বৰ বাবে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ জনাইছোঁ প্ৰথমে মই বৃহস্পতিবাৰে দিনৰ 10মান বজাত ওদালগুৰি ডিমাকুছিত 100%ৰে উজ্বলিল ডিমাকুছি NRSD কলেজ উল্লাস আনন্দ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্বলিল ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত NRDS জুনিয়ৰ কলেজ ডিমাকুছিৰ NRDS জুনিয়ৰ কলেজৰ পৰা এইবাৰ 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে কনিষ্ঠ মহাবিদ্যালয়খনৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা 31 গৰাকী ছাত্ৰ ছাত্ৰীৰ আটাইকেইগৰাকী উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা 31 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 8 গৰাকীয়ে প্ৰথম স্থান 10 গৰাকীয়ে দ্বিতীয় স্থান আৰু 13 গৰাকীয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় এৰে কাজল নায়ক নামৰ ছাত্ৰগৰাকীয়ে ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হোৱাত মহাবিদ্যালয়খনত আনন্দৰ লহৰ
কোনে কোনে বাবা হাত ডাকা কোনে কোনে